এভৰিৱান আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাবলৈ লৈছোঁ আজি বহুত দিন হ'ল ভিডিঅ' মই বনোৱাই নাছিলোঁ আৰু আজি যেহেতু লক্ষী পূজা সেইকাৰণে ভাবিলোঁ শৰাই এভাগ দিম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক লক্ষী পূজা শুভেচ্ছা কি জনাম কাৰণ ভিডিঅ'টো মই বহুত দেৰিকৈ দিছোঁ কিন্তু আশা কৰিছোঁ আপোনালোকৰ লক্ষী পূজা বহুত ভালে গ'ল বুলি আৰু ময়ো সৰুকৈ শৰাই এখন দিছোঁ লক্ষী পূজা আজি মই বিয়াৰ পিছত মানে পালিব পৰা নাছিলোঁ কিবা কিবি এনেকৈ মানে থাকি যায় আৰু কিন্তু এইবাৰ মই পাতিম বুলি মানে মোৰ সুবিধাটো মিলিলে সেয়েহে ভাবিলোঁ শৰাই এভাগ দিওঁ আৰু চব বস্তুখিনি মই ৰাতিপুৱা যোগাৰেই কৰি থৈ দিছোঁ নাৰিকল ৰুকি থৈ দিছোঁ ইফালে পিঠাগুড়িও মই খুন্দি থৈ দিছোঁ আৰু এইবিলাক চব বস্তু এয়া নাৰিকলৰ পানী আৰু চব বস্তুবিলাক ধুই পখালি ফল মূল কাটি মানে চব ধুই পখালি ৰেডি কৰি থৈ দিছোঁ আৰু প্ৰথম কথা মই বিয়াৰ পিছত মা নোহোৱাকৈ মানে মোৰ মা নোহোৱাকৈ মই লক্ষী পূজাৰ শৰাইভাগ পাতিম কাৰণ আগতে মায়ে দেখাই দিছিলে সেনেকৈ কৰিছিলোঁ এইবাৰ নিজে অকলে কৰিবলৈ লৈছোঁ এইফালে মই পায়স বহাইছোঁ ভাবিছোঁ আজি চিৰাৰ পায়স অকণমান বনাওঁ সেয়েহে চিৰা অকণমান ভাজি লৈছোঁ আৰু এয়া মই ৰেডি হৈ গ'লোঁ এতিয়া লক্ষী পূজাৰ কাৰণে পূৰা ৰেডি এয়া মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু বলক এতিয়া পূজাখনলৈ আগবাঢ়োঁ গুৱাহাটীত মোৰ যেনেকৈ সুবিধা মিলিছে সেনেকৈ কৰিবলৈ লৈছোঁ বৰ্তমান মই খুব চিন্তাত পৰিছোঁ দেই কাৰণ সময় কম আছে ঘৰৰ পৰা কৈছে যে 6:30 আগতে শেষ কৰিব লাগিব আৰু সেয়েহে মানে ঢেৰ কিবা কিবি থাকে ন আৰু ইমান যিহেতু মই এক্সপাৰ্ট নহয় অকণমান টাইমো লাগে সেয়েহে মানে যেনেকৈ সুবিধা মিলিছে মই সেনেকৈ কৰিবলৈ লৈছোঁ আৰু বিশেষ নিয়ম বুলি ক'বলৈ মই একো নাজানো কাৰণ লক্ষী পূজাৰ শৰাই মানে মই বিয়াৰ পিছত প্ৰথম দিম আৰু আগতে মাক সুধি চব কৰি থকা এইবাৰ মা নাই মানে মোৰ মাৰ কথা কৈছোঁ বিয়াৰ আগতে ঘৰত গ'লে সেনেকৈ মই শৰাই পাতোঁ কিন্তু এইবাৰ মা নোহোৱাকৈ কৰি আছোঁ যিহেতু অকণমান ভয়ো লাগি আছে আৰু ভালো লাগি আছে কিবা এটা কৰি আছোঁ নিজে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে মোক প্লিজ জনাব মোৰ যদি কিবা ভুল হৈছে ইয়াতে মোক দেখাই দিব কাৰণ শিকিবলৈ মোৰো বহুত ইচ্ছা যায় যে নজনা কথা এটা কোনোবাই শিকাই দিলে ভাল লাগে সেয়েহে মই এনেকৈ সৰু সুৰাকৈ কৰিছোঁ পূজাভাগ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি প্লিজ জনাব আৰু এতিয়া মানে কি নিজে পূজা কৰি নিজে চবখিনি কৰিব মানে ভিডিঅ' কৰি থাকিবলৈ অকণমান দিগদাৰ হয় সেয়েহে ধুমাধুম কামখিনি কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ শেষত জনাবলৈ নাপাহৰিব আমি পূজা কৰিলোঁ আমি নমতিলোঁ তুমি পূজা কৰিলা নাই আজি কি পূজা কোৱাচোন লক্ষী পূজা কোৱা আজি লক্ষী পূজা মই নমতিছোঁ কোৱা নকৰে দেখা এনেকুৱা এয়া মোৰ নতুন থাপনা আপোনালোকক দেখুওৱা হোৱাই নাছিলে সেয়েহে ভাবিলোঁ এবাৰ দেখাই দিওঁ মই পূজাৰ সময়ত এনেকৈ বনাই আনিছিলোঁ আৰু মোৰ পূজা কৰি হৈ গ'ল এয়া খিৰিকীৰ পৰা জোনবাইজনী কিমান ধুনীয়াকৈ দেখি চাওকচোন চাকি এগছ দিছোঁ জোনবাইক যাতে সদায় এনেকৈ আমাক পোহৰ দি থাকে আৰু এয়া মই তুলসী গছতো চাকি ধূপ জ্বলাই আহিলোঁ এতিয়া মোৰ পূজা কৰি হৈ গ'ল এবাৰ নিজকে চাই ল'লোঁ কাৰণ বহুত ভাল লাগিছে পূজাখন কৰি এয়া ভাঙিবলৈ হ'ল কাৰণ যিহেতু মই খোৱাও বনাব লাগিব সেইকাৰণে ভাবিলোঁ সোনকালে শৰাইভাগ ভাঙোঁ আৰু চবখিনি ঠিক ঠাক কৰি মানে খোৱালে বনাওঁ কাৰণ সোনকালে খাই মেলি আজৰি হ'ব লাগিব যিহেতু চন্দ্ৰগ্ৰহণ আৰু এয়া নাৰিকলৰ পানীৰে চকু ধুইছোঁ আমাৰ সেইফালে নিয়ম আছে মানে জোনবাইৰ ফালে চাই এনেকৈ নাৰিকলৰ পানীৰে চকু ধুব লাগে সেইকাৰণে সেইটো নিয়মো সৰুকৈ কৰিলোঁ আৰু এতিয়া লগৰজনী আহিছে আপোনালোকে দেখিছে তাইও অকণমান লাগি মেলি দিছে তাই এতিয়া শৰাইখন ভাঙাৰ সময়ত চবকে দি মেলি আজৰি হৈ লওঁ ৰুমৰ ওচৰতো আছে সিহঁতকো দিব লাগিব আৰু মই পাঁচালীখনো পঢ়িছিলোঁ বহুত দিনৰ মূৰত মানে মই এবাৰ লক্ষী পূজাত পাঁচালীখন পঢ়িলোঁ ভুল লাহে লাহে তলৰ ফালে চাইছে বিচাৰি কোনখিনিত বহিম কোৱা মই কোনখিনিত বহিম আৰু তুমি মামা ইমান মানুহ হ'ব নহ'ব নহয় মই কালি যাম দেই এইফালে মই মামা বহিলে মোলৈ জেগাই নাই মই ক'ত বহিম কালি যাম মই চুমু এটা দিয়া যোৱা কান দিয়া থাকিব ন বাই বাই কালি যাম দেই শুন
অঁ অঁ কালি যাম ইয়াতে মোক নাতে মই কেনেকৈ যাওঁ নাতে নহয় তাত যোৱা দেই বাই কালি যাম বাই যোৱা সিহঁতে গ'লগৈ আৰু নাটকখন দেখিলে নহয় আমাৰ এনেকুৱা নাটক সদায় হয় মানে তাই যেতিয়া আহে এনেকুৱাখন কৰে আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ